हेलो एवरीवन नतुन एटा ब्लगर सहित आपलोक स्वागतम जनाइছো और रातिपुৱাই ধুনিয়াকে খাজি কাছি যাব ওলাইছো খুব জানেনে মহামৃত্যুঞ্জয় মন্দিৰ নগাঁও আৰু এতিয়া ৰাতিপুৱা বাজিছে 6:30 আমি আটাই যাব ওলাইছো আৰু মোৰ বহুত দিনৰ আশা এটা আছিল মানে মহামৃত্যুঞ্জয় মন্দিৰত যাম বুলি আৰু ফাইনালি হঠাতে প্ল্যান কৰিলো আৰু এতিয়া আমি গৈ আছো আৰু ভিউটো চকচোন ইমান ধুনিয়া আৰু ৰাতিপুৱাৰ সময় আৰু সোনকালে এটু কান্তে ওলাইছো যেহেতু দেৰি হলে মানে লাইন পাতিব লাগিব হেবাবে আৰু সকলোৱে ৰাতিপুৱা উঠিছে আৰু ইফালে খুৰিমা আৰু ইফালে মন দুজনে টোপনি ইফালে আমাৰ টিকলা দুটা ইহঁতৰ লগত মই কথা পাতি গৈ আছো আৰু যেহেতু খাউনৰ মাহ হয় সেইকাৰণে মানুহ বেছি হ'ব যে হেবাবে আমি সোনকালে ওলালো যাবৰ কাৰণে আৰু অপেক্ষকত ময়ো এনেকৈ শুই আছো আৰু আমাৰ যে টিকলাটো আছে কি ভিডিও কৰিছে মই গমে নাপাওঁ আৰু ইফালে টিকলিক ড্ৰেছ পিন্ধাই আছে আৰু টোপনি অলপ মাৰি উঠি আৰু পালো ইফালে মন উঠাই নাই বাকি আমি উঠি এনেকৈ গৈ আছো এতিয়া আৰু ইফালে এবাৰ সিটবোৰ সবে চেঞ্জ কৰিলে মন আগত আহিল আৰু বেছি টাইম নাই বাৰু আমি যাই পাম আৰু বতৰটো ডাৱৰীয়া হৈ আছে ইপিনে সাগে বৰষুণ দিব নাজানো কিন্তু বতৰটো একদম ডাৱৰীয়া হৈ আছে গৈকিনে ভালো লাগিছে আৰু এতিয়া আমি পায়ে গলো বুলি ক'ব লাগিব এয়া বাহিৰৰ এখিনি আৰু ইফালে খুব ধুনিয়া মানে ইফালে বাহিৰতো পাৰ্কিং কৰিব পাৰি ভিতৰতো পাৰ্কিং কৰিব পাৰি চাৰিওপিনে দোকান আছে আৰু আমি ভিতৰলৈকে গাড়ীখন লৈ গলো আৰু ইফালে ইয়াতে দোকানত ধুনিয়াকে খৰাইবোৰ সজাই ৰাখিছে কিছুমান 200 টকা কিছুমান 500 কিছুমান 400 জনে জিতু লয় আৰু এয়া এটো বাহিৰৰ এখিনি আৰু ইফালে মন্দিৰৰ ভিতৰত মানে চাকি ধূপ জ্বলাব নিদিয়ে বাহিৰতে গুটেখিনি কৰিব লাগে চাকি ধূপটো আমি বাহিৰতে জ্বলাই দিলো আৰু এইটো চকি ধুনিয়া পৰিবেশ বিৰাতে ভাল লাগিছে একে মইখিনি দেখাম বাৰু আপোনালোকক ইয়াতে ধুনিয়াকে কাছ সৰু কাছৰ মাছ আছে আৰু ইফালে সৰু মাছও আছে মই এটো দেখাম বাৰু আৰু যেহেতু ইমান ৰ'দ দিছে ভাবিছিলো বৰষুণ দিব বুলি কিন্তু নাই ইয়াতে যেতিয়া আহি পালো মানে বিৰাতে ৰ'দ আৰু বহুত গৰম লাগিছে লগতে টাইলছ খিনি মানে ইমানে গৰম হৈ গৈছে মাজে মাজে কাৰ্পেট পাৰি দিছে যাতে মানে ভক্তসকলে খুজকাত প্ৰবলেম নহয় কিন্তু তাৰ মাজতো কিছুমান জায়গাত মানে বহুত গৰম হয় যেহেতু টাইলছৰ গৰমটো বহুত হয় আৰু এতিয়া এনেকৈ গৈ আছো আৰু চাৰিওফালে ধুনিয়াকে ফুল ৰুইছে বা বিভিন্ন ধৰণৰ গছ পুলি ৰুইছে মানে চাৰিওফালে সেউজীয়া পৰিবেশ হয় মাজতে এনেকৈ আপডাউন কৰিব পাৰি আৰু ইফালে হ'ল এইটো মেইন মন্দিৰ কৃষ্ণ ইয়াতে সোমালো আৰু এইখিনি হ'ল শিৱ বাবাৰ ইয়াতে আমি সেৱা কৰি ললো ইয়াত অকল গাখীৰ ঢালিব পাৰে আৰু বেলেগ চাকিটো বাহিৰত আৰু ইয়াতে আমি যে লৈছিলো শিৱৰ ডম্বৰুটো আৰু কাপোৰখন ইয়াতে বাহিৰৰ গছডালত বান্ধিব লাগে আৰু ইফালে মন আৰু দুগু ইহঁত দুজনে বান্ধি আছে আৰু বান্ধি কিনে 3 পাক পৰিক্ৰমা কৰিলো কৰি কিনে অলপ ৰখিছো ইয়াতে এতিয়া লাহে লাহে মানুহৰ ভিৰটো হৈছে আমি 9টাতে গৈ পালো 6:30 ওলাইছিলো 9টাত গৈ পাইছো আমি ইয়াতে আৰু বেছি দেৰি নকৰো আৰু এঠাইত যাম মই এবাৰ পৰিবেশটো দেখাই দিছো ইমান ধুনিয়া লাগিছে মানে পৰিবেশটো মানে চাৰিওপিনে সেউজীয়া মাজতে মানে মন্দিৰটো আছে সঁচাকে বহুত ভাল লাগিছে আৰু এটা বতাহ আহি আছে ধুনিয়া ঠাণ্ডা হাৱা যদিও গৰম দিছে কিন্তু বতাহটো দি আছে ভাল লাগিছে আৰু ইফালে আমি তলৰ পিনে নামি আহিছো মানে তলৰ এখিনি তেনেকৈ ধুনিয়াকে ইফালে গণেশ বাবা আছে আৰু ইফালে ইয়াতে কাউন্টাৰ এটা আছে কাৰ্যালয় য'ত মানে প্ৰসাদখিনি জমা ৰাখে আৰু তেখেতসকলৰ ফালৰ পৰা এটা প্ৰসাদ দিয়ে কেটো খাই মিলি আমি আহিলো ইয়া দেখিছেনে সৰু মাছ ইফালে এইটো এটা পদুম ফুল ফুলা নাই ফুলিব আৰু ইফালে সৰু কাছ মাছ দেখিছেনে দেখি কিনে যে বিৰাতে ভাল লাগিছে মই অলপ টাইম যদিও গৰম ৰ'দত ৰখি কিনে হলেও কাছ মাছ কেইটা চাইছো
ওপৰলৈকে উঠি আহিছে আৰু এইটোৱে হ'ল মহামৃত্যুঞ্জয় মন্দিৰ আৰু মন্দিৰটো গোটেইখিনি মানে কাম কমপ্লিট হোৱা নাই কিবা কিবি বাকী আছে কামবোৰ চলি আছে আৰু আমি আহি পালোঁ কামাখ্যা মন্দিৰ এইখিনি কি বুলি কয় কলিয়াবৰ নাপতে মানে এইখিনিতে এটা কামাখ্যা মন্দিৰ আছে ভাবিলোঁ একেলগে ইয়াতেও দৰ্শন কৰি যাওঁ আৰু আমি যেতিয়া পুৰোহিতক সুধিছিলোঁ যেতিয়া তেখেতে কৈছিলে যে কামাখ্যা মাৰ অংগ এটা হেনো ইয়াতে পৰিছিলে সেইটো কাৰণে ইয়াতেও কামাখ্যা মন্দিৰ স্থাপন হৈছে আৰু ইয়াতেও মানে বাহিৰত ধূপ চাকি মানে এনেকৈ এটা চাইডত জ্বলাব পাৰি আৰু আমি এনেকৈ ধুনীয়াকৈ ভিতৰত মন্দিৰত পূজা পাঠ কৰি কিনে আহিলোঁ ভিতৰত কেমেৰা এলাউ নাই সেইকাৰণে কেমেৰা অন কৰা নাই সঁচাকৈ পৰিৱেশটো বিৰাটেই ভাল লাগিছে আজিৰ দিনটো দুটা মন্দিৰ দৰ্শন কৰিলোঁ আৰু ইয়াতে খুব ধুনীয়া পৰিৱেশ ইয়াতো প্ৰসাদ খালোঁ খুব ধুনীয়া ঠাণ্ডা পৰিৱেশ হয় ব্ৰহ্মপুত্ৰ একেবাৰে কাষতে আছে একদম ধুনীয়া হয় পৰিৱেশটো ইমান ভোক লাগিছে যিহেতু আহি আমি আমনিত ৰখিলোঁ আৰু আমনি হোটেল এখনত আমি ভেজ অৰ্ডাৰ দিলোঁ যিহেতু শাওণ মাহ একো নাখাওঁ মই সেইকাৰণে শুকান ৰুটি দিছিলে 3টা মিক্স ভাজি এটা দিছিলে ভাতকেৰেলা আলু ভাজি লগতে চয়াবিন আলুৰ দম মুগৰ দাইল আৰু এটা চাটনি আচাৰ আৰু লগতে দিছিলে ক্ষীৰটো খাই বিৰাটেই টেষ্টি লাগিছে সঁচাকৈ কৈছোঁ বহুত ভাল লাগিছে আকৌ আহি ৰাস্তাত ৰখিলোঁ আৰু ইয়াতে খালোঁ আমি ডাবৰ পানী আশা কৰোঁ ভিডিঅ'টো চাই ভালে পাইছে যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু এটা খুব ধুনীয়া ভিউ হয় এয়া দেখি মানে কিবা এটা ভাল লাগিছে সেইকাৰণে দি দিলোঁ এয়া আৰু এতিয়া দিছে প্ৰচণ্ড বৰষুণ একেবাৰে আৰু ভিডিঅ'টো ইমানতে এৰিলোঁ ঘৰৰ অভিমুখে গৈ আছোঁ আশা কৰোঁ ভিডিঅ'টো চাই ভালে পালে শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ